মই ট্ৰেইনিং ছয়গোটা চাহ বাগিচা মই ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ এতিয়া বৰ্তমান মই কলকাতাত জব পাইছোঁ। কেতিয়া গ্ৰেজুৱেশ্যন কিমান পঢ়িলা? মই এতিয়া গ্ৰেজুৱেশ্যন। ইয়াৰ আগতে কি কৰি আছিলা? ইয়াৰ আগতে একো কৰা নাছিল তেনেকুৱা। এতিয়া কেনেকুৱা লাগিছে চাকৰি? ভাল লাগিছে মনটো। ভাল লাগিছে। হয়, আৰু কালি আমাৰ ট্ৰেইন আছে কামৰূপ এক্সপ্ৰেছত। এডমিনিষ্ট্ৰেশ্যনে পূৰা সহায় কৰিছে ন? অঁ, পূৰা সহায় কৰিছে। মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিবা? আজি মুখ্যমন্ত্ৰীৰ কাৰণে একো সফল হৈছে তোমালোকৰ? মই ক'ব বিচাৰোঁ ধন্যবাদ, কাৰণ আমাৰ ইমান ভিতৰুৱা অঞ্চলত এনেকুৱা এটা সুযোগ আৰু আমাৰ বহুতো ল'ৰা ছোৱালীৰ বাবে ভাল এটা দিশ। আৰু মই ভাবোঁ আমি যেনেকুৱা 3 মাহৰ ট্ৰেইনিং কৰিলোঁ আৰু যেনেকুৱা পাইছোঁ, সক্ষম হৈছোঁ, ফলাফল পাইছোঁ, তেনেকুৱা যাতে আমাৰ আৰু বহুতো আছে ল'ৰা ছোৱালী, আমাৰ মোৰ বন্ধু বান্ধৱীও আছে, তেনেকুৱা যাতে আহক আৰু কৰক। গভৰ্ণমেণ্ট অফ আছামে বাগানৰ কাৰণে স্পেচিয়েল ষ্টেপ লৈছে, এই ক্ষেত্ৰত হয়, কি ক'বা? বিধায়ক ৰুজুটি কি ক'বা? ধন্যবাদ। বিধায়ককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ মৰিয়নি সমষ্টিৰ হৈ, আৰু ইমানে কৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চানিয়া কৰ্মকাৰ আৰু মই ছয়গটা চাহ বাগিচাৰ হয়। আৰু আমাৰ ছয়গটা চাহ বাগিচাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাবৰ কাৰণে যি সুবিধা দিছে, সেইটোৰ কাৰণে আমি চবেই ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ত পাইছে চাকৰি? মই কলিকতা টেলি পাৰফৰ্মেঞ্চত। মোৰ গ্ৰেজুৱেশ্যন মোৰ মৰিয়নি কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। ইয়াৰ আগতে কিবা কৰিছিলে? নাই, মই ইয়াৰ আগতে একো কৰা নাই। মই ডাটা এণ্ট্ৰি কৰ্চ কৰিলোঁ আমাৰ ছয়গটা চেণ্টাৰতে, যিটো আজিটেক্স ভেঞ্চাৰৰ আণ্ডাৰত আছে ASDM-ৰ। তোমালোক কেতিয়া যাবা ইয়াৰ পৰা? কালি যাম, কালি 12:30 বজাৰ ৰাতি গাড়ী আছে, কামৰূপ এক্সপ্ৰেছ। নমস্কাৰ, আমাৰ এটা ট্ৰেইনিং প্ৰগ্ৰেম হৈছিলে আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ ফালৰ পৰা। এই ট্ৰেইনিংটো হৈছিলে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং, শ্বৰ্ট টাৰ্ম ট্ৰেইনিং। এইটো হৈছিলে ছয়গটা টি ষ্টেটত, প্ৰায় 3 মাহমানৰ আগতে আৰম্ভ হৈছিলে, এজ পাৰ মানে আমাৰ ডাইৰেকশ্যন অফ অনাৰেবল CM ছাৰ। ঠিক আছে, তো ছয়গটা বাগানৰ কেণ্ডিডেটসকল মবিলাইজ কৰি আমি ট্ৰেইনিং কৰাইছিলোঁ, শ্বৰ্ট টাৰ্ম ট্ৰেইনিং, 3মহীয়া ট্ৰেইনিং। 3টা চেণ্টাৰ বনোৱা হৈছিলে ছয়গটা বাগানৰ ভিতৰত, 3টা ডিভিজনতে, কাটলিবাৰী ডিভিজন, ছয়গটা ডিভিজন আৰু ঢেকিয়াজুলি ডিভিজন। 3টা ডিভিজনতে 3টা চেণ্টাৰ বনাই ট্ৰেইনিং প্ৰভাইড কৰা হৈছিলে। 3টা বিষয়ত মেইনলি ট্ৰেইনিং প্ৰভাইড কৰা হৈছিলে: চেল্ফ এমপ্লয়ড টেইলৰ, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ আৰু ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ। ট্ৰেইনিংসমূহ প্ৰায় শেষ হৈছে আৰু কেইটামান বেটছ বাকী আছে ট্ৰেইনিং শেষ হ'বলৈ। এতিয়া আমাৰ যি ট্ৰেইনিং প্ৰভাইডাৰ আছিলে আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ, যি ট্ৰেইনিংটো কৰাইছিলে আজিটেক্স ভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেড, তেওঁলোকে প্লেচমেণ্ট এক্টিভিটি আৰম্ভ কৰিছে আৰু এতিয়ালৈকে প্ৰায় 64জন কেণ্ডিডেট শ্বৰ্টলিষ্টেড হৈছে বিভিন্ন প্ৰাইভেট কোম্পানী। যোৰহাটতো চিলেক্ট হৈছে প্ৰায় 3গৰাকী বা 5গৰাকী কেণ্ডিডেট হোটেল এখনত। লগতে কলকাতা, মহাৰাষ্ট্ৰ, তামিলনাডুৰ বিভিন্ন ৰেপিউটেড অৰ্গেনাইজেশ্যনত তেওঁলোকে কাম পাইছে। আজি DC ছাৰৰ অফিচত, DC ছাৰৰ গাইডেঞ্চত আমি এটা প্ৰগ্ৰেম কৰিলোঁ। এই প্ৰগ্ৰেমটো হ'ল অফাৰ লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম। ইয়াতে অনাৰেবল MLA ছাৰ মৰিয়নি, লগতে DC ছাৰ, DDC ছাৰ, SDO মেডাম আৰু আন উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত আমি যিসকল কেণ্ডিডেট চিলেক্ট হৈছিলে প্ৰাইভেট কোম্পানীখিনিত, তেওঁলোকক আমি অফাৰ লেটাৰ্ছখিনি ডিষ্ট্ৰিবিউট কৰালোঁ। আৰু ছাৰসকলে খুব সুন্দৰকৈ কেণ্ডিডেটসকলক সৰু মানে ধুনীয়া ধুনীয়া কথা কৈ পেলাই, স্পীচ দি পেলাই তেওঁলোকক মটিভেট কৰিছে। আৰু কেণ্ডিডেট প্ৰায় কাইলৈৰ পৰাই যাবলৈ আৰম্ভ কৰিব তেওঁলোকৰ কোম্পানীত জইন কৰিবৰ কাৰণে। আৰু আগন্তুক দিনবিলাকত আৰু তেনেকুৱা আমাৰ ট্ৰেইনিং আছে ছয়গটা বাগানত, সেইখিনিও হ'ব। তো আজিৰ প্ৰগ্ৰেমটো এইটো বিষয়ে আছিলে। আপোনালোক আহিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু অনাৰেবল CM ছাৰৰ তত্বাৱধানত এইখিনি হৈছিলে, ছাৰক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ডিপাৰ্টমেণ্টৰ অনাৰেবল মিনিষ্টাৰ ছাৰ, লগতে মৰিয়নিৰ MLA ছাৰৰ পৰা আৰম্ভ কৰি DC ছাৰ, DDC ছাৰ আৰু আন উচ্চপদস্থ বিষয়াসকল, যিসকলে আমাক এই ট্ৰেইনিং প্ৰগ্ৰেমটো চলাই যোৱাত সহায় কৰিলে, গাইডেঞ্চ দিলে, ছাজেশ্যনছ দিলে, আৰু তাৰ কাৰণে আমি আজি এই প্ৰগ্ৰেমটো ভালকৈ অনুষ্ঠিত কৰিবলৈ পাইছোঁ। আৰু যিসকল কেণ্ডিডেট চিলেক্ট হৈছে তেওঁলোকক সকলোকে মই আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ পৰা ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ অনিৰুদ্ধ বৰপূজাৰীয়ে শুভেচ্ছা জনাইছোঁ। থেংক ইউ। যোৰহাট জিলাৰ বাবে এটা বিশেষ দিন হৈ ৰ'ব, কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগ্ৰহত আমাৰ শেহতীয়াকৈ যি প্ৰায় বিভিন্ন ধৰণৰ কাৰণবশতঃ অসম চাহ নিগমৰ আজি যি পৰিস্থিতি, আজি 1975 চনৰ আগছোৱাত প্ৰায় অসমৰ 15টামান চাহ বাগান আৰু মালিকে চাহ বাগানসমূহ এৰি যোৱাৰ ফলত
এইসমূহ বাগান সেইসমূহ চিক গাৰ্ডেন ৰূপে চৰকাৰে ঘোষণা কৰিছিল আৰু চৰকাৰে দায়িত্ব লৈছিল। তেতিয়াৰ পৰা আহি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰ হৈছিল যদিও যেনে গুৰুত্ব আৰোপ কৰিব লাগিছিলে অসম চাহ নিগমক পুনৰুজ্জীৱিত কৰাৰ লৈ পেলাই গুৰুত্ব আৰোপ নকৰাৰ বাবে শেহতীয়াকৈ পৰিস্থিতি খুব বেয়া হৈ পৰিছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰুজ্জীৱিত কৰাৰ লৈ পেলাই আজি পদক্ষেপ গ্ৰহণ কৰিলে আৰু আমাৰ চাহ বাগানসমূহ খুব সুন্দৰৰূপে চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে, নতুনকৈ গছপুলি ৰোপণে হওক। কিন্তু দেখা গ'ল যিসকলে বিভিন্ন কাৰণবশতঃ আগৰ চৰকাৰৰ ভুলৰ বাবে বা আগৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে ল'ৰা ছোৱালীসমূহে ভালধৰণে পঢ়া শুনা কৰিব নোৱাৰিলে, ভালধৰণে সময়মতে দৰমহা নোপোৱাৰ কাৰণে হওক, বাগান খোল নোখোৱাৰ বাবে হওক, আজি উপাৰ্জনৰ পৰা বঞ্চিত হ'ল পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াব নোৱাৰিলে। সেই ল'ৰা ছোৱালীসমূহ আজিৰ তাৰিখত ঘৰত এনেই আছিল, তেওঁলোক কিন্তু একোজন বিভিন্ন গুণৰ অধিকাৰী আছিল। তেওঁলোকক অকণমান স্কিল প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আগবঢ়াবলৈ আগৰ চৰকাৰে পাৰিলেহেঁতেন, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্যোগ ল'লে। যোৰহাট জিলাৰ আয়ুক্ত আৰু তেখেতৰ বিষয়াসকলে উদ্যোগ লৈ শেহতীয়াকৈ আমি প্ৰশিক্ষণ দিলোঁ আৰু প্ৰায় 2-3 মাহ যোৱা প্ৰশিক্ষণৰ অন্তত আজি আমি নিযুক্তি পত্ৰ 60গৰাকী যুৱক যুৱতীক আমি প্ৰদান কৰিলোঁ আৰু খুবেই আনন্দিত। তেওঁলোকৰ মুখত হাঁহি দেখা পায়। 60টা পৰিয়ালৰ এইটো আৰম্ভণিহে। এতিয়া এই আৰম্ভণিত আমি যিহেতু আগবঢ়াব পাৰিলোঁ, 60টা পৰিয়ালক আমি আনন্দ দিব পাৰিছোঁ, 60জন যুৱক যুৱতীক আনন্দ দিব পাৰিছোঁ। মোৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায়ত আৰু মাননীয় স্কিল ডেভেলপমেণ্ট উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ সহযোগিতাত অনাগত ভৱিষ্যত যিসকল যুৱক যুৱতী বিভিন্ন গুণৰ অধিকাৰী তেওঁলোকক আমি অলপ প্ৰশিক্ষণ দি হ'লেও আগুৱাই লৈ যাব আমি সক্ষম হ'ম। আজিৰ পৰা 3 মাহৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দেশ প্ৰদান কৰিছিল যে আমাৰ চুইকটা বাগান বা ইয়াৰ আশে পাশে থকা বাগানত আমাৰ যিসকল চাহ মজদুৰ ভাইসকল আছে তেখেতসকল ল'ৰা ছোৱালী যিখিনি আছে য'ত বাগানৰ কাম নকৰে তেখেতসকলৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ কেম্প কৰিব লাগে। সেই হিচাপে আছাম স্কিল ডেভেলপমেণ্ট মিছনে চুইকটা বাগানত এটা ট্ৰেইনিং কেম্প এষ্টাব্লিছ কৰিলে। প্ৰায় 330গৰাকী ল'ৰা ছোৱালী এনৰলমেণ্ট হ'ল আৰু আজি আমি অতিকৈ সুখী। তাৰে ভিতৰত আমি 64জন ল'ৰা ছোৱালী, ইতিমধ্যে এজন বাহিৰত গুজৰাটত কৰি আছে, 5গৰাকী আমাৰ যোৰহাটত এপইণ্টমেণ্ট পাইছে, বাকী 57গৰাকী আজি আমি কম্বাইটোৰ কলিকতা আৰু গুজৰাটলৈ পঠিয়াম আৰু তাৰে কিছু আমাৰ যাব পুনেৱালালৈ। 3টা ডেটত তেখেতসকলে পাইছে। এই গোটেইখিনিৰ কাৰণে আমি এতিয়া ইতিমধ্যে প্লেচমেণ্ট হৈ গ'ল। তেখেতসকল কাইলৈ নিশা ট্ৰেইনৰ পৰা মৰিয়নিৰ পৰা আৰম্ভ হ'ব বেচ বাই বেচ। আটাইতকৈ আমাৰ যোৰহাটৰ কাৰণে সুখৰ দিন যে আমাৰ ল'ৰা ছোৱালীয়ে স্কিল হৈ অসমৰ বাহিৰলৈ যোৱা আৰম্ভ কৰিছে। আমি আশা কৰিম অনাগত যি আমাৰ আৰু 200 ল'ৰা ছোৱালী আছে তেখেতসকলে আমি প্লেচমেণ্ট দিম আৰু আমি সকলো চৰকাৰৰ সহায় সহযোগত আমি আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইয়াতে কৰি যোৰহাটৰ পৰা আমি যথেষ্ট ল'ৰা ছোৱালী দক্ষতা সম্পন্ন কৰি বাহিৰলৈ পঠিয়াম। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি মুখ্য অতিথি হৈ আজি তেখেতসকলৰ এপইণ্টমেণ্ট লেটাৰখিনি ডিষ্ট্ৰিবিউট কৰিলে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।